সকলোকে দীপাৱলীৰ আৰু দ্বিতীয় দিনৰ আপোনালোকক সকলোকে শুভকামনা জনাই মই চাহ কাপেৰে আমাৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে চাকি জ্বলোৱা কাৰ্যসূচী অলৰেডি মোৰ হৈ গৈছে। ইয়াৰ পিছত মই এতিয়া ফুলজাৰি জ্বলোৱা কাৰ্যসূচী আৰম্ভ কৰি দিছোঁ আৰু লগে লগে মস্তি মজাকৰ মাজে মাজে মই ফুলজাৰি জ্বলাইছোঁ আৰু ফুল মস্তি কৰিছোঁ। পোহৰৰ উৎসৱ দীপাৱলী আৰু আমি যদি এনেকৈ যদি উদযাপন নকৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব? তো আপোনালোকেও মোৰ ভিডিঅ'টো চাই উপভোগ কৰিব। আজি মোক কেনেকুৱা লাগিছে এইটো জনাব। আৰু লগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে মোৰ এই যে ভিডিঅ'বিলাক যে আপোনালোকে চাই থাকে অকণমান কমেণ্ট কৰি জনাই দিব, তেতিয়া মোৰো ভাল লাগে আপোনালোকৰ। আৰু ভিডিঅ'টো যেতিয়া এডিট কৰোঁ মানে বহুত সময় আৰু সময় খৰচ হৈ যায়। তো আপোনালোকে মোক মানে ফুল ছাপোৰ্ট কৰি থাকিব, তেতিয়াহে মোৰ ভাল লাগিব, আগবাঢ়ি যাম। যে আপোনালোকে মোক চাই আছে তাৰ এটা মই উৎসাহ পাম। আৰু ইয়াৰ লগতে আমাৰ পিংকিয়ে যে কি কৰিছে, এই আলফা বম বোলে যোৱা বছৰো বম তাই আছিল, সেইবিলাক পূৰা ফুটাই দিছে। এই বছৰৰো আছিল, চব ফুটাইছে। ময়ো মাজে মাজে আলুৱে বম চম ফুটাই দিছোঁ। আমাৰ ঘৰৰ ডেক'ৰেশ্যনবিলাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আৰু ইয়াৰ পিছত আমি ফুলজাৰি জ্বলোৱা কম্পিটিশ্যন কৰিছোঁ। গোটেইবিলাকে ফুলজাৰি জ্বলাই ফুল এনজয় কৰিছোঁ। মাজে মাজে বুবু আমাৰ লগত ফুলজাৰি জ্বলাবলৈ আহে, কিন্তু তাই বেচেৰি এতিয়া ফুলজাৰি জ্বলাব পৰা হোৱা নাই। তো কলাটো ঠিকেনে হাঁহি থাকে। তো আমাৰো মাজে মাজে ভাল লাগি গৈছে। তাই ইয়াৰ কলাত তাৰ কলাত যাই পূৰা ফুল এনজয় কৰিছে। লগতে আমাৰ এই যে ছোটা ডনবিলাক দেখিছেই নহয়, এইবিলাক দেখিছে, ইহঁতৰ মানে একেবাৰে উৎপাত এতিয়াই বহুত বাঢ়ি গৈছে। এনেকৈ থাকিলেতো নহ'ব, লগতে খোৱা বোৱা কৰিব লাগিব। তো মই ঘৰলৈকে গুচি আহিলোঁ আৰু ইয়াৰ পিছতে মই খোৱা আৰম্ভ কৰি দিলোঁ। খোৱাৰ লগতে কি কৰিম আৰু আজি কি বনাম তাকে ভাবি মই ভাবিলোঁ আজি চিকেন বনাই দিওঁ। কালিতো নিৰামিষ চলিলে, আজি চিকেন বনাই দিওঁ। তো চিকেন মানে পৰ্ক খোৱা কথা আছিলে, কিন্তু মই পৰ্ক নাখাওঁ যে, সেইকাৰণে মনে ভাবিছে দুবাৰকৈ খৰচা কৰোঁ, এবাৰতে খৰচা হৈ যাওঁ। তো সেইকাৰণে চিকেন লৈ আহিলে। তো দুয়োটাই একেই হেৰিতে হৈ গ'ল, কিন্তু অলপমান বাবুৰ গাটো বেয়া আছিল। তো তেল মালিচ কৰিব লগা হ'ল। তো পাপাকে অলপমান তেল মালিচ কৰি দিলে। আৰু মাজে মাজে মই কি কৰিলোঁ, মছলাখিনিৰ প্ৰিপাৰেশ্যন কৰি লোৱাৰ পিছত চিকেনখিনি বহাই দিলোঁ। আৰু লগতে মই চাহৰ নাস্তাত অলপমান খুৰমা নিমকি খাই লৈছোঁ। মাজতে চব্জিত নিমখ আৰু হালধি আপোনালোকক দেখাই দিছোঁ কি দিছোঁ, আৰু মছলা চছলা দি কিনে পূৰা চিম্পুল হিচাপত আজি চিকেনখন ৰান্ধি দিছোঁ। আৰু চিকেনটো মানে আজি বেলেগ দিনাও ভাল লাগে, কিন্তু আজি মানে বহুতে ভাল লাগিছিল, কাৰণ চিকেনটো খুব ডাঙৰ আছিল বোলে, খুব টেষ্টি হৈছিলে। অইলি আৰু ঠাণ্ডা দিনত এনেকুৱা টেষ্টি চিকেনৰ জোল হ'লে আৰু কি লাগে ন। আপোনালোকে মোৰ লগত আহক, খাই লওক। বাই বাই। আজিৰ ভিডিঅ'টো ইমানেই।